নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ বিটৰ ৰুটি। ইয়াতে মই দুটা বিট বাকলি পেলাই ভালদৰে ধুই মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত পেষ্ট বনাই ল'ম। এয়া দেখিছেনে, মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া এবাৰতে হোৱা নাই বাৰু, মই দুবাৰত দিম। ইয়াতে এতিয়া পিঁয়াজ, নহৰু, আদা, গোটা জিৰা, কেঁচা জলকীয়া এনেকৈ দি আৰু এটা পেষ্ট বনাই ল'ম। হাতখন দেখি নক'ব আকৌ ইমান লেতেৰা হৈ আছে, মানে প্ৰথমখিনি পেষ্ট ওলোৱাৰ পিছত মিহি হৈছে নে নাই লাৰি চাইছিলোঁ, সেইবাবে হাতখন তেনেকুৱা হৈছে। আকৌ ঢাকনখনো লেতেৰা হৈ গ'ল। দেখিছেনে কি ধুনীয়া মিহি হৈছে পেষ্টটো। এনেদৰে যাতে গোটা গোটা থাকি নাযায়, এনেকৈ মিহিকৈ পেষ্টটো বনাই ল'ব লাগিব। ইয়াতে মই আটা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আটাত অকণমান নিমখ দি মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে দিম পেষ্ট বনাই থোৱা বিটখিনি দি আটাখিনি ধুনীয়াকৈ মঠিম। বিটৰ পেষ্টটো কম হ'বও পাৰে, কম হ'লে আপোনালোকে ইয়াতে পানী ব্যৱহাৰ কৰিব পাৰিব। জলকীয়া নোখোৱাসকলে জলকীয়া নিদিলেও হ'ল। এইখিনি মই ধুনীয়াকৈ মঠি ল'ম। বিটেৰে ৰুটি বনাইছোঁ এইকাৰণে, আমাৰ ল'ৰা ছোৱালীকেইটাই বিটৰ চালাড বনাই দিলে বা অন্য কিবা বনাই দিলে সিহঁতে খাব নোখোজে। বিটটো খোৱাটোতো বহুতেই ভাল, বিট খাব লাগে। সিহঁতে বিটটো চালাড বনাই দিওঁ বা কিবা যি কৰি দিলেও বিটটো নাখায়। গতিকে মই এনেকৈ বিটেৰে ৰুটি বনাই দিওঁ। ৰুটি বনাই দিলে সিহঁতে কালাৰফুল দেখা পায় যে, ৰঙা ৰঙা, সেইকাৰণে খায়ো। দেখিছেনে কি ধুনীয়া মই মঠি ল'লোঁ, ইমানখিনি চফ্ট হৈছে। এতিয়া এইখিনি মই 15 মিনিট বা আধা ঘণ্টাৰ কাৰণে ঢাকোন এখন মাৰি, যাতে হাৱা নালাগে আটাখিনিত, তেনেকৈ মই ৰেষ্ট দি থ'ম। তাৰপিছত আকৌ পুনৰাই দেখাই আছোঁ। আপোনালোকেও এনেকৈ ঘৰত আপোনালোকৰ সৰু ল'ৰা ছোৱালী থাকিলে, যিহেতু সিহঁতে বিট খাব বেয়া পায়, সেইবাবে এনেকৈ ৰুটি বনাই খুৱাব। 15 মিনিট হৈ গ'ল, দেখিছেনে ঢাকনখন ঘামি ঘামি উঠিছে। এতিয়া এইখিনি মই আকৌ এবাৰ মঠি ল'ম। কিমানখিনি চফ্ট হৈ গ'ল দেখিছেনে। এতিয়া এইখিনি তলৰ ফালে একদম ঘামি গৈছে, ভিজি ভিজি উঠিছে। সেইকাৰণে এইখিনি ধুনীয়াকৈ একদম আৰু এবাৰ মঠি ল'ম। বহুতো মঠিব নালাগে, কাৰণ আগতে ধুনীয়াকৈ মঠি থৈ দিয়াই আছে। দেখিছেনে, এয়া তলটো একদম ঘামি উঠিছে। মই আঙুলিৰে দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া এইখিনি ধুনীয়াকৈ মুঠি ইয়াৰ লাডু বনাই লৈ ৰুটিটো বেলিম। সৰু ল'ৰা ছোৱালীয়ে কালাৰফুল বস্তু খাব খুবেই ভাল পায়, যিহেতু ৰঙা ৰঙা দেখিব, সিহঁতে খাব খুব ভাল পাব। ইয়াৰে এনেকৈ ৰুটি বনাই নহয়তো পুৰি বনায়ো সিহঁতক টিফিনত দিব পাৰে, পুৰি বনাই। আমি মাকবোৰে, ল'ৰা ছোৱালীবোৰে যিহেতু বিট নাখায়, এনেকৈ ৰুটি বনাই দিলে বিটৰ গুণটো সিহঁতৰ গাত লাগিব, মানে বিটটোও খোৱা যাব আৰু কালাৰফুল ৰুটিখন দেখিলে বা পুৰিখন দেখিলে সিহঁতে খাব খুবেই ভাল পাব। দেখিছেনে, মই লাডু বনাই ল'লোঁ। এতিয়া এইখিনি বেলিম। এইখিনি মই এতিয়া ধুনীয়াকৈ বেলি ল'ম। টিফিনতো দি পঠাব পাৰে স্কুলত, সিহঁতৰ পেটো ভৰিব আৰু হেল্ডিও হ'ব বস্তুটো। এয়া মই শুকানকৈ বনাই দেখাম, আপোনালোকে শুকানকৈও খাব পাৰে। যিসকলে তেল, ৰিফাইন এইবিলাক নাখায়, বা মিঠাতেল, ৰিফাইন, ঘিউ, বাটাৰ সকলোতে ভাজি খাব পাৰে। মই এখন বাৰু শুকানকৈ বনাই দেখালোঁ, যিহেতু আমাৰ ইহঁতে ল'ৰা ছোৱালীকেইটাই শুকানকৈ দিলে তেনেকৈ খাব নিবিচাৰে, সেয়ে মই সিহঁতক ৰিফাইনত ভাজি দিলোঁ। কেতিয়াবা ঘিউটো ভাজি দিওঁ বাৰু। কেতিয়াবা এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে, আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ফ'ল' কৰি থ'ব।
বাই।